Hello everyone, welcome back to my channel. আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে বুলি আমাৰো বৰ্তমান ভাল। আৰু লাহেকৈ দিনবোৰ ঠিকঠাক হ'বলৈ সেটেল হ'বলৈ আৰম্ভ কৰিছে কাৰণ যিহেতু 2 মাহৰ পাছত পাহিৰ স্কুল আৰম্ভ হ'ল আৰু হাজবেণ্ডৰ আৰু ইমান দিনে ঘৰৰ পৰা অফিচ চলি আছিল কিন্তু এতিয়া তেওঁৰো অফিচ যাব লাগিব। ইয়াত আপোনালোকে গম পাইছে চাগে আমি যেতিয়া অসমত আছিলো গৈ জুন মাহত মানে ফাইনেল পৰীক্ষা শেষ হয় পাহিহঁতৰ জুলাই আৰু আগষ্ট 2 মাহ যে গৰম বন্ধ থাকে আৰু তাৰ পিছত এতিয়া সেপ্টেম্বৰৰ পৰা পাহিহঁতৰ প্ৰথম মানে স্কুল আৰম্ভ হ'ব নতুন সেশন ষ্টাৰ্ট হৈছে তাই এবাৰ ক্লাছ 5ত আৰু হেয়া ৰাতিপুৱা মই উঠি লৈ আৰম্ভ কৰিছো ইফালে টিফিন বনোৱা আনফালে টিফিনে বনোৱা মানে এটা পাহি টিফিন আৰু এটা হাজবেণ্ডৰ টিফিন হাজবেণ্ডেটো মানে প্ৰপাৰ ভাত দাইল আৰু ভাজি লৈ যায় আৰু পাহিক আজি দিছো টিফিনত ফ্ৰাইড ৰাইচ তাই কাৰণে আজি এগ ফ্ৰাইড ৰাইচ বনাইছো প্ৰথমতে কণী এটা অলপমান ভুজিব কৰি ললো তাৰ পিছতে শাক পাচলি অলপমান কাটি থৈছিলো সেইখিনি ধুনীয়াকৈ ভাজি ললো আৰু তাৰ পিছত এতিয়া ভাত দি ফ্ৰাইড ৰাইচ ৰেডি আৰু তাইৰ আজি ফ্ৰুটত আছিলে নাচপতি এয়া নাচপতি এনেকৈ দীঘলকৈ কাটি তাইক মই দি দিছো আৰু এইফালে পাহিৰ কালাৰফুল এগ আৰু সসেজৰ লগত কৰি ভেজিটেবলছৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল এইখিনি তাইক এতিয়া মই টিফিনত ভৰাই দিম আৰু আজি হাজবেণ্ডৰ লাঞ্চত আছিলে ফুলকবি আলুৰ এখন শুকান ভাজি ইমান দিনৰ পিছত আকৌ মানে জীৱনটো ব্যস্ততাৰে আৰম্ভ হ'ব বুলি ক'ব লাগিব এতিয়া মানে ৰুটিন মতে আৰম্ভ হ'ব ৰাতিপুৱা শুই উঠি পৰা আৰম্ভ হৈ ৰাতি হোৱালৈকে সকলোখিনি কাম এটা টাইম টেবুলত মানে সেট হ'ব সেইকাৰণে ভালো লাগিছে কিন্তু এই প্ৰথম কেইদিনমান মানে অলপ দিগদাৰো লাগে খৰখেদা হয় যেটো মানে প্ৰথম সেটেল হ'বলৈ অকমান সময়টো লাগে কাৰণ আমি এটা বেলেগ এটা ৰুটিনৰ পৰা আহিছো সেইকাৰণে আৰু ইফালে সকলোৰে মই টিফিন বান্ধিলো তাৰ পিছতে লগতে ইফালে মই চাহো কৰি আছো কাৰণ উঠাৰ লগে লগে আমি একেলগতে চাহ খাম আৰু তাৰ পিছত এয়া হাজবেণ্ডৰ মই টিফিন বান্ধিছো এয়া দিলো ভাত কিছুমান মানুহে কয় যে এনেকুৱা ফিক্স ৰুটিন হ'লে মানে এটো টাইমত এটো কৰিম হেতু কৰিম হ'লে মানে অসুবিধা লাগে তেওঁলোকৰ কাৰণে বোলে ফ্লেক্সিবল ৰুটিনখনহে ভাল হয় কিন্তু মই নাজানো মোৰ কিন্তু ফিক্স ৰুটিনটোহে ভাল লাগে বোলে এটো টাইমত এটো কাম এটো সময়ত এটো কাম তেনেকুৱা হ'লে মোৰ লাগে যেন কামবোৰ সোনকালে শেষ হৈছে নিচিনা ফ্লেক্সিবল হ'লেহে মোৰ গণ্ডগোল হয় মানে এটো কাম মই ফাৰ্ষ্টে কৰিম নে এটো কাম মই পিছত কৰিম সেইকাৰণে আপোনালোকে কোনটো ভাল পায় মোক ক'ব আৰু তাৰ পিছত আজি ব্ৰেকফাষ্টৰ কাৰণে এয়া পিনাট বাটাৰ আৰু জেম স্যান্ডউইচ কৰিছো ইজি কাৰণ যেহেতু প্ৰথম সপ্তাহ যেহেতু স্কুল আৰম্ভ হোৱা কাৰণে অকণমান মোৰো মানে টাইম মেনেজমেন্টত গণ্ডগোল হৈ আছে আৰু তাৰ পিছতে আন এটা মই পিনাট বাটাৰ লগাই তাৰ ওপৰত হানি দি দিছো তাৰ লগত আপেল দিলো খাবলৈ বহুত টেষ্টি হয় আৰু সকলোকে পঠিয়াই লৈ মই আজৰি হলো তাৰ পিছত ঘৰৰ সাফচিকুণ কাম বন কৰি কালি ৰাতি যিখিনি কাপোৰ ধোৱা হৈছিলে সেইখিনি উঠালো আৰু এডাল মমবাতি জ্বলাই দিছো এটো সেন্টেড হয় এনি আৰু ঘৰটো ভাল লাগি থাকে যে ধুনীয়া ধুনীয়া গোন্ধায় সেইকাৰণে পাহি কি পালা এইটো সোৱা এটো কি হয় এটো স্কুলত প্ৰাইজ এটা দিছে কেলে মই মানে ফ্ৰেণ্ডছত মানে বহুত এক্সেলেন্ট হয় ফ্ৰেণ্ডছত এখানে প্ৰাইজ দিছে ইয়াৰ ফৰ টিচাৰটো লাষ্ট ইয়াৰ কাৰণে চাওচোন ভিতৰত কি আছে খোলা Wow, it's a book. I think it's a French book. Wow. Wow. Wow, একদম স্কুলৰ লগৰ হতে একদম ধুনিয়াকে লিখি দিছে হেডমাস্টাৰ লিখি দিছে হেডমাস্টাৰটো দিলে কেননে দিছে গ্লু কৰি দিলে এক্সেলেন্স পাৰফৰমেন্সৰ কাৰণে wow looks amazing 50 stories of natures wow ইমান মৰম লাগিছে বুকটো wow ধুনিয়া যে পিকচাৰ্স কিনি La reine des fleurs.
Wow. It's Story niki. Oh. Wow, story, your friend's story. Very nice. আজি ৰাতিৰ কাৰণে অলপমান মাংস উলিয়াই থৈ দিছোঁ যিহেতু পাহিও এটা এৱাৰ্ড পাই আহিছে সেইকাৰণে কিবা এটা স্পেচিয়েল টাইপ বনাই খুৱাব লাগিব তেন্তে আহক আজি বইল চিকেন বনাওঁ আৰু বইল চিকেনৰ কাৰণে প্ৰথমতে ইয়া সকলোখিনি মই ৰেডি কৰি ল'লোঁ গাজৰ আলু বিন বিলাহী পিঁয়াজ আৰু ৰচুন আদা খুন্দি ল'লোঁ অলপমান বেছিকৈ আৰু ইয়া দেখিছে মই মাংস বহুত বেছি লোৱা নাই কেইটামান পিচ লৈছোঁ আৰু কাৰণ ইয়াৰ যিটো জোল হ'ব সেইটো বেছি ভাল লাগে আৰু ইয়াতে প্ৰথমতে মই নিমখ দিলোঁ তাৰপিছতে যিখিনি যে মই আদা ৰচুন খুন্দি থৈছিলোঁ সেইখিনি দিলোঁ আৰু লগতে দিলোঁ মই এইখিনি কাটি থোৱা বিলাহীখিনি বিলাহী মই ডাঙৰ চাইজৰ এটা ব্যৱহাৰ কৰিছোঁ আৰু তাৰ লগতে দি দিম মই এই পিঁয়াজখিনি আৰু ইয়াত কোনো বিশেষ মই মছলা ব্যৱহাৰ নকৰোঁ একদম চিম্পল বইল চিকেনৰ এটা ৰেচিপি হয় কিন্তু বিৰাট বেছি ভাল লাগে খাবলৈ তাৰপিছত এই সকলোখিনি বস্তু দেখিছেনে মই হাতেৰে যিমান পাৰিছোঁ মানে মোহাৰি ইয়াৰ লগত মিক্স কৰিবলৈ ট্ৰাই কৰিছোঁ মিক্স নকৰিলেও হয় কিন্তু নাজানো মই কৰি দিওঁ আৰু মোৰ কাৰণে মই মানে ভাল পাওঁ আৰু মিক্স কৰি দেখিলেনে হাতেৰে মোহাৰি সকলোখিনি মই কৰি দিলোঁ মিক্স আৰু তাৰ পাছতে কেৰাহী এখন গৰম কৰিলোঁ আৰু তাতে এই সকলোখিনি দি দিলোঁ আৰু অলপ দেৰি পাছতে চাব আপোনালোকে যে বিলাহী আৰু পিঁয়াজ সিহঁতৰ পৰা আৰু মাংসৰ পৰা মানে অলপমান পানী ওলাবলৈ আৰম্ভ কৰিব আমি নহয় এতিয়া কি কৰিম গেছটো মিডিয়াম কৰি ঢাকনখন লাগিলে বন্ধ কৰিব পাৰে নো প্ৰব্লেম এনেকৈ মানে সিজাই ইয়াৰ যিখিনি পানী আছিলে সেই সকলো পানীখিনি মানে একেবাৰে শুকুৱাই ল'ম আপোনালোকে পিছত দেখিলে গম পাব বাৰু এয়া চাওক বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল আৰু যিখিনি মানে পিঁয়াজ আছিলে সেইখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু ৰঙচুৱা মানে মাংসখিনিত এটা ভাৱ এটা আহিছে আৰু এইখিনি এতিয়া হৈ গ'ল আৰু বেছি আমি নকৰোঁ এতিয়া কি কৰিম দুখিলা ইয়াতে মই দিছোঁ তেজপাত আৰু তাৰ লগতে যিখিনি যে পাচলি কাটি থৈছিলোঁ মই লৈছিলোঁ গাজৰ বিন আৰু আলু সেই সকলোখিনি ইয়াতে দি দিলোঁ আৰু তাৰ পাছতে একদম গৰম উতলি থকা পানী ইয়াতে মই দি দিম পানীখিনিতো আপোনালোকে নিজৰ আন্দাজত দিব পাৰে কাৰণ বহুত বেছি দেৰি উতলাব আছে মানে 1 ঘণ্টাতকৈ বেছি সময় উতলাব লাগিব সেইকাৰণে পাছত পানীটো আমি আকৌ এডজাষ্ট কৰি ল'ম কিন্তু উতলিবৰ কাৰণে যথেষ্টখিনি পানী ইয়াৰ দৰকাৰ হয় আৰু সঁচা কথা কওঁ ইয়াৰ জোলটো পাই বহুত বেছি টেষ্টি হয় খাবৰ কাৰণে আৰু এয়া চাওক প্ৰায় 1 ঘণ্টামানৰ পাছত আমাৰ জোলখিনি পানীখিনি মানে প্ৰায় উতলি আধা হৈ গ'ল আৰু ইয়া দেখিলেনে ইমান ধুনীয়াকৈ মানে প্ৰায় হ'বলৈ হৈ গৈছে মাংসখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু লগতে যিখিনি দিছিলোঁ মই পাচলি সেই পাচলিখিনিও ধুনীয়াকৈ সিজি গ'ল এতিয়া মই ইয়াতে দিম এইখিনি হৈছে জালুক ফ্ৰেছ মানে জালুক হয় আপোনালোকে লাগিলে মানে কেৰাহীত গৰম কৰি খুন্দি লৈ যেনেকৈ দিয়ে আৰু তেনেকুৱা দিব পাৰে মই ইয়াতে বাকী আৰু বেলেগ জলকীয়া ব্যৱহাৰ কৰা নাই কাৰণ পাহিয়ে বহুত বেছি জলকীয়া খাব নোৱাৰে সেইকাৰণে মই অকল জালুকে ব্যৱহাৰ কৰিছোঁ ইয়াতে আৰু ইয়াত দেখিলেনে জোখমতে মানে যিমান আপোনালোকে ইচ্ছা কৰি আৰু যিমানটো জ্বলা খাব পাৰে সিমানখিনি ইয়াতে দিব তাৰপিছতে আৰু বহুত বেছি দেৰি নালাগে আৰু এই জালুকখিনি দিয়াৰ পাছত মই 10 মিনিটমানহে কিজানি জুইত ঢাকি থ'ম গেছটো মানে ল' টু মিডিয়াম কৰি আৰু 10 মিনিটমানৰ পাছতে এয়া চাওক আমাৰ আজিৰ বইল চিকেনৰ জোল কাৰীটো ৰেডি হৈ গ'ল আৰু এতিয়া মই ইয়াতে দি দিম ধনিয়া আপোনালোকে যদি ইচ্ছা কৰে মানে কি আপোনালোকেতো পাবই বাৰু মান ধনিয়া ব্যৱহাৰ কৰিব তেতিয়া আৰু বেছি ভাল লাগিব মান ধনিয়া বইল শাকত মান ধনিয়াৰ গোন্ধটো অতুলনীয় আৰু তাৰ পাছতে এয়া দেখিলে খিনি মই সাৰ্ভ কৰিলোঁ আৰু অকণো তেল নিদিয়াকৈ দেখিছেনে আপোনালোকে কিমান যে তেল বিৰিঙি আছে সেই তাকে আজি বনালোঁ বইল চিকেনৰ এটা ৰেচিপি পাহি একদম খুশ হৈ গ'ল আৰু বতৰটো যিহেতু অকণমান চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে সেইকাৰণে এনেকুৱা ধৰণৰ ষ্টু বা জোল খালে গা চাবোৰ ভাল লাগি থাকে আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই 9টা দিনত আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো সুস্থ থাকক বাই